আমি বিটিএডিত এবাৰ ৰাইজৰ দলৰ তৰফৰ পৰা 3জন প্ৰাৰ্থী দিছোঁ। সেই 3জন প্ৰাৰ্থীৰ ভিতৰত এজন হ'ল আমাৰ বিহিৰা সমষ্টিৰ 23 নম্বৰ 23 নং বিহিৰা সমষ্টিৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অশ্বিনী দাস ডাঙৰীয়া। আমি এটাই কথা কৈছোঁ যে 126জন MLAৰ ভিতৰত যেনেকৈ শিৱসাগৰৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মাতে তেনেকৈ যদি ৰাইজৰ দলৰ এজন কেণ্ডিডেটক জিকাব পাৰে তেতিয়াহ'লে ৰাইজৰ দলে বিটিএডি এলেকাৰ সমগ্ৰ মানুহৰ পক্ষত মাত মাতিব। প্ৰথম মাত মাতিব বিটিআৰ চুক্তিখন কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে। কাৰ্যকৰীকৰণৰ প্ৰথম দফাটো কি আছে? কাৰ্যকৰীকৰণৰ প্ৰথম দফাটোত আছে যে বিটিআৰৰ সীমাৰ সাল সলনি কৰা হ'ব, অৰ্থাৎ যিবিলাক অনাবৰু গাঁও আছে সেইবিলাকক কৰ্তন কৰা হ'ব আৰু যিবিলাক বড়ো গাঁও আছে সেইবিলাক বড়ো গাঁও আকৌ বিটিআৰত সোমোৱা হ'ব। গতিকে আমি সেই দাবী উত্থাপন কৰিম আৰু অনাবৰু যিবিলাক গাঁও 100% অনাবৰু তাত বড়ো মানুহ নায়েই তাক বিটিচিৰ পৰা উলিয়াই দি অসমৰ ভিতৰলৈ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি আহ্বান জনাম। বিটিচি চুক্তিখনত কৈছে যে বৰমাত এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব, চেণ্ট্ৰেল ইউনিভাৰ্চিটি। এতিয়ালৈকে বৰমাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি কিয় প্ৰতিষ্ঠা কৰা হোৱা নাই? আমি দাবী উত্থাপন কৰিম। আপোনালোকে যদি চাই তাত কৈছে যে বিটিচিৰ চিট এতিয়ালৈকে পৰিষদীয় চিট মাত্ৰ 40টা আছে, এইটো 60টা কৰিব হ'ব, কিন্তু তাক লৈ এতিয়ালৈকে কৰা নাই। আমি দাবী উত্থাপন কৰিম যে এইটো 40টা চিটটো 60টা কৰিব লাগে। আৰু বিটিএডি অঞ্চলত থকা অবড়ো যিসকল ৰাইজ, যিসকল অবড়ো ৰাইজৰ এতিয়া ভূমিৰ অধিকাৰ বহুত পৰিমাণে কৰ্তন হৈ গ'ল, মাটি কিনা বেচা কৰিব নোৱাৰে, মানুহবিলাকৰ বিৰাট অসুবিধা হৈছে। বিটিএডি এলেকাত অবড়ো মানুহৰ অধিকাৰ সাংঘাতিক ধৰণে কৰ্তন হৈছে। প্ৰমোদ বড়োৰ দিনত মানুহে ভয়ে ভয়ে থাকিব লাগে, মানুহে মানে সংশয়ত থাকিব লাগে। গতিকে এই অৱস্থাটো নাইকিয়া কৰি যাতে কোকৰাঝাৰৰ পৰিষদীয় কাৰ্যালয়ত আমি যেনেকৈ বিধানসভাত মাত পাতোঁ, কোকৰাঝাৰত যাতে মাত পাতিব পাৰে তাৰ কাৰণে আমি এনেকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। মই এটা কথা আপোনালোকক খাটাংকৈ ক'ব খোজোঁ যে বিটিচিৰ ক্ষমতা যদি কেনেবাকৈ বিটিচিৰ বাহিৰৰ পাৰ্টিলৈ যায়, যদি বিজেপি বা কংগ্ৰেছৰ হাতলৈ যায়, তেতিয়াহ'লে আকৌ বিটিচি অশান্ত হ'ব। গতিকে এই মুহূৰ্তত হয় বিটিচিৰ শাসন ক্ষমতা BPFৰ হাতত, নহ'লে UPPLৰ হাতত থাকিব লাগে। আৰু UPPL আৰু BPFৰ হাতত কোনোবা এটাৰ হাতত থকাৰ পাছতো যাতে বিটিচিৰ অনাবৰু ৰাইজৰ সমস্যাবিলাক উত্থাপন কৰিব পাৰি, তাৰ কাৰণে অনাবৰু ৰাইজৰ ৰিপ্ৰেজেণ্টেশ্যন ইয়াত হ'ব লাগে। বিজেপি যদি সোমাব পাৰে তেতিয়াহ'লে বিজেপিয়ে বিটিচিৰ ক্ষমতা কোকৰাঝাৰৰ পৰা দিল্লীলৈ কাঢ়ি লৈ যাব। কোনোপধ্যে বিটিচিৰ ক্ষমতা কোকৰাঝাৰৰ পৰা দিল্লী বা দিছপুৰৰ হাতত নিয়ন্ত্ৰণ হ'ব নালাগে। বিটিচিৰ ক্ষমতা কোকৰাঝাৰৰ পৰা নিয়ন্ত্ৰণ হ'ব লাগে আৰু সেইকাৰণে ইয়াৰ আঞ্চলিক দলক ভোটদান কৰিব লাগে। এই কথাটো মই মুকলিমূৰীয়াকৈ কৈছোঁ। আৰু দ্বিতীয়তে অনাবৰু ৰাইজৰ প্ৰশ্নটো, অবড়ো ৰাইজৰ প্ৰশ্নটো, অসমৰ কি বিটিএডিৰ 70% মানুহ অবড়ো, 70% অবড়ো মানুহৰ ভূমিৰ অধিকাৰ প্ৰশ্নটো, 70% অবড়ো ৰাইজৰ ওপৰত ডমিনেট কৰাৰ কথাটো এইটো যাতে নাইকিয়া হয়, 70% অবড়ো ৰাইজক জোৰ কৰি ইয়াত ভৰাই থোৱাৰ কথাটো, গাঁও কৰ্তনৰ প্ৰশ্নটো যাতে উত্থাপন কৰিব পাৰে, তাৰ কাৰণে অনাবৰু ৰাইজকো ভোটদান কৰিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।